নমস্কাৰ বন্ধুসকল, মই এই মুহূৰ্তত অৱস্থিত আছোঁ বঙাইগাঁও জিলাৰ মানিকপুৰ চাৰিআলিত। মানিকপুৰ চাৰিআলিত এটা আজি নতুনকৈ বিপণী আজি মুকলি হ'ল মোবাইল প্লেনেট এণ্ড ইলেক্ট্ৰনিক্স। ইয়াতে সকলো ধৰণৰ সামগ্ৰী পাব। মোবাইলৰ পৰা আৰম্ভ কৰি ফ্ৰিজ আছে, আপোনাৰ ৱাশ্বিং মেচিন আছে আৰু কি কি সামগ্ৰী আছে আহক আমি ভিতৰলৈ সোমাই যাওঁ আৰু সকলো যি বস্তু আছে বস্তুবিলাক আপোনালোকক দেখাৰ কাৰণে চেষ্টা কৰিম। চাওক, এই দোকানখন আজি নতুনকৈ মুকলি কৰা হ'ল। এই দোকানখন আজি নতুনকৈ মুকলি কৰা হ'ল। ইয়াতে চাওক, ইয়াতে আপোনাৰ মোবাইলৰ সুবিধা আছে, মোবাইল আছে, ইয়াতে ফ্ৰিজ আছে, ফেন আছে, ইলেক্ট্ৰনিক্স সামগ্ৰী ইয়াতে এভেইলেবল আছে। যদি আপোনালোকে ল'ব বিচাৰে বঙাইগাঁও জিলা মানিকপুৰ চাৰিআলিত ষ্টেট বেংকৰ যি ATM আছে, ATMৰ গাতে লাগি থকা যি দোকানখন আজি মুকলি কৰা হ'ল, ইয়াতে আহি আপোনালোকে এভেইলেবল পাব। আৰু কি কি সুবিধা আছে, ইয়াতে ফাইনেন্সৰ সুবিধা আছে নেকি সকলো আপোনালোকক জনাম। আৰু ভিতৰত ইয়াতে গোডাউন আছে, গোডাউনটো আপোনালোকক অলপ দেখাই আছোঁ। চাওক, ইয়াতে কি ধুনীয়াকৈ ফ্ৰিজবিলাক সজাই পৰা ৰখা হৈছে, ইয়াতে কি ধুনীয়াকৈ সজাই পৰা সকলো ধৰণৰ সামগ্ৰী আছে। ফ্ৰিজ হওক, আপোনাৰ ৱাশ্বিং মেচিন হওক, ফেন হওক, মোবাইল হওক, সকলো ধৰণৰ বস্তু ইয়াতে আছে। ইয়াতে আমাৰ দোকানৰ এজন বন্ধু এজন মোৰ লগত আছে, তেওঁৰ লগত অলপ কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াতে আপোনালোকে কি কি সামগ্ৰী ৰাখিব আৰু কি ক'ব এই ক্ষেত্ৰত? ইয়াতে মোবাইল, ফ্ৰিজ, টিভি, ইনভাৰ্টাৰ, AC সকলো ইলেক্ট্ৰনিকৰ সকলোখিনি বস্তু ইয়াতে পোৱাৰ ব্যৱস্থা কৰা হৈছে। আৰু ইয়াত ফাইনেন্সৰো ব্যৱস্থা আছে। আৰু যথেষ্ট বৰপেটাৰ বঙাইগাঁৱত আপোনালোকে যাব নালাগে, যথেষ্ট কম ৰেটত ইয়াতে আমাৰ সামগ্ৰীসমূহ লাভ কৰিব পাৰিব। ফাইনেন্সৰো ব্যৱস্থা আছে? ফাইনেন্সৰ ব্যৱস্থা আছে। লোকেশ্যনটো কৈ দিব নেকি? লোকেশ্যনটো মানিকপুৰ চাৰিআলি SBI নিয়াৰ SBI ATM। হয়, এই দোকানৰ যি স্বত্বাধিকাৰী আছে, বাইদেউ আছে, বাইদেউৰ লগত কথা পাতিম। বাইদেউ, ইয়াতে কি কি সামগ্ৰী ইয়াতে আছে, কি কি সুবিধা আছে সকলো আপোনালোকক জনাম। বাইদেউ, আপোনালোকে যেতিয়া নতুনকৈ আজি বিপণী আজি মানিকপুৰ চাৰিআলি মানিকপুৰ ৰাইজৰ স্বাৰ্থতে আজি বিপণীখন মুকলি কৰিলে, এই বস্তুটো অভাৱ আছিলে মানিকপুৰত, যে মানুহে বৰপেটা যাব লাগে, বঙাইগাঁও যাব লাগে, বিজনী যাব লাগে। এতিয়া আপোনালোকে ঘৰত বদলি পাব, কি ক'ব আৰু কেনেকুৱা ফেচিলিটি দিব ৰাইজক কাষ্টমাৰক? মানে মই ক'ব বিচাৰোঁ যে ইমান গৰম দিছে, এতিয়াতো মানে গৰমটো বহুত বাঢ়িছে। সেই গৰমটোৰ কাৰণে মানুহে এতিয়া বস্তু ক্ৰয় কৰিবৰ কাৰণে বৰপেটা ৰোড বা বঙাইগাঁও মানে যাব পাৰে, কিন্তু শাৰীৰিকভাৱে বহুত কষ্ট হয়। সেইকাৰণে মই ভাবিছোঁ যে মানে তেওঁলোকে দূৰত নগৈ পেলাই, যিহেতু আমাৰ দোকানখনতে গোটেইখিনি বস্তু উপলব্ধ আছে, গতিকে সেই বস্তুখিনি ওচৰতে মানিকপুৰতে মানে তেওঁলোকে ক্ৰয় কৰিব পাৰিব। আৰু ক্ৰয় কৰোঁতে তেওঁলোকৰ শাৰীৰিক কষ্টও কম হ'ব। আৰু ইপিনে যদি তেওঁলোকে বঙাইগাঁও বা বৰপেটা ৰোডৰ পৰা বস্তুখিনি ক্ৰয় কৰে, তেতিয়াহ'লে তেওঁলোকে তাৰ পৰা আকৌ গাড়ী ভাড়া কৰি বস্তুখিনি আনিব লাগে। যদি মানে ইয়াৰ পৰাই ক্ৰয় কৰে, তেতিয়াহ'লে তেওঁলোকৰ আৰ্থিকভাৱেও সহায় হ'ব, কিয়নো ইয়াৰ পৰা নিলে তেওঁলোকৰ গাড়ী ভাড়াটো কম লাগিব। আৰু যদি তাৰ পৰা আনে, তেতিয়াহ'লে এক্সট্ৰা এখন গাড়ী তেওঁলোকে ভাড়া কৰি আনিব লগা হ'ব। সেইকাৰণে বৰপেটা আৰু বঙাইগাঁৱৰ ৰেটতকৈ হয়তো সামান্য মানে কম ৰেটতো পাব পাৰে। হয়। মানে আপোনালোকে বৰপেটা আৰু বঙাইগাঁও যাব নালাগে, কিয়নো বৰপেটা আৰু বঙাইগাঁৱৰ যি ৰেট আছে তাতকৈ কম দামত আপোনালোকে বঙাইগাঁও জিলা মানিকপুৰ চাৰিআলি যি নতুনকৈ যি আজি বিপণী মুকলি হ'ল, ইয়াতে আপোনালোকে পাব। আৰু মোৰ লগত এজন বন্ধু এজন আছে, কি ক'ব, যিহেতু আজি আপোনালোকৰ গাঁৱত একবাৰ পদূলিত আহি আপোনালোকৰ এনেকুৱা এখন দোকান আজি মুকলি হ'ল, কি ক'ব এই ক্ষেত্ৰত? ৰাইজক কি আহ্বান যাব, কাষ্টমাৰ কি ক'ব? মানিকপুৰত প্ৰথমবাৰৰ বাবে ঐতিহাসিক দিন আজিৰ দিনটোত। যি ধৰণৰ ইলেক্ট্ৰনিক আজি আমি ধৰক AC এটা যদি আমি বঙাইগাঁও বা আনিব যাওঁ বা বৰপেটাত আনিব যাওঁ, গাড়ীখনৰ ভাড়া থাকে বা কি কোৱালিটি হ'ব সেইটোও এটা চিন্তিত থাকে। কিন্তু ইয়াতে আপোনালোকে আহক, কোনো অসুবিধা নাই, অতি কমত, বৰপেটাত কৰিও অলপ কমত পাব আপোনালোকে। আৰু বস্তুটো চাই চিতি আপোনালোকে লৈ যাব পাৰিব। হয়, প্ৰিয় দৰ্শক, আমি এই দোকানৰ যি বিপণীৰ যিজন ব্যক্তি থাকিব, তেওঁৰ নাম্বাৰ আপোনাক দি দিম স্ক্ৰীণত। আপোনালোকে একদম আলোচনা বিলোচনা কৰি, যদি মোবাইল লাগে, ফ্ৰিজ লাগে, আপোনাৰ ৱাশ্বিং মেচিন লাগে, কি লাগে আপোনালোকে জানি বুজি আপোনালোকে ল'ব পাৰিব। আকৌ কৈছোঁ, বৰপেটা আৰু বঙাইগাঁও ৰেটতকৈ ইয়াতে কম দামত পাব। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমত পাব, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যি সামগ্ৰী বস্তু লাগে আপোনালোকে ল'ব পাৰিব।